নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 চনত মাৰ্চ মাহটোত এই 3টা ৰাশিৰ সম্পূৰ্ণ ফলাফল মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়, মেষ ৰাশিৰ ব্যক্তিসকলৰ এই মাৰ্চ মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ: আপোনাৰ ঘৰত কিবা এটাক লৈ উত্তেজনাৰ পৰিৱেশ সৃষ্টি হ'ব। আত্মীয়সকলে আপোনাৰ বিষয়ে অনুপযুক্ত কথা ক'ব পাৰে, যাৰ ফলত বিশেষভাৱে ক্ষতিগ্ৰস্ত হ'ব। এনে পৰিস্থিতিত যদি আপুনি বুদ্ধিমত্তাৰে কাম নকৰে তেন্তে বিষয়টো অধিক বেয়া হ'ব পাৰে। আপোনাৰ কোনোবাই নিজৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। চুবুৰীয়াৰ মানুহৰ সৈতে আপোনাৰ সম্পৰ্কও কিছু দুৰ্বল হ'ব। মাহটোৰ শেষত আপোনাৰ ঘৰত ধৰ্মীয় ৰীতি নীতি সংঘটিত হোৱাৰ ইংগিত পোৱা গৈছে। আপোনাৰ পৰিয়ালৰ কাৰোবাৰ তত্ত্বাৱধানত এই অনুষ্ঠান আৰম্ভ হ'ব। ইয়াৰ বাবে সকলোৰে চকু আঁতৰাওক আৰু হনুমানৰ বিশেষ নৈতিক নৈবেদ্য আগবঢ়াওক। লগতে আপুনি হনুমান চালিচা কৰি আপুনি নিজকে শুদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰক। এনে কৰিলে আপোনাৰ সকলো সংকটটো পৰিহত কৰিব পাৰিব আৰু সকলোবোৰ আপোনাৰ পুনৰ স্বাভাৱিক হোৱাৰ আশা আছে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ: যদি আপুনি অংশীদাৰিত্বত অৰ্থাৎ শ্বেয়াৰত ব্যৱসায় কৰি আছে তেন্তে এই মাহত ইয়াক আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে বিশেষভাৱে আপুনি জড়িত ৰাখিব পাৰে। অন্যথা তেওঁলোকৰ সৈতে সম্পৰ্কত ফাট ল'ব পাৰে, যাৰ ফলত আপোনাৰ সম্পৰ্ক বহুত বেয়া হ'ব, যাৰ কাৰণত আপুনি লোকচান ভুগিবলগীয়া হ'ব পাৰে। ব্যৱসায়ৰ এক পুৰণি চুক্তিও ভাঙিব পাৰে, যাৰ দোষ আপোনাৰ মূৰৰ ওপৰত পৰিব পাৰে। যদি আপুনি এটা নতুন চাকৰি বিচাৰি আছে তেন্তে এই মাহত যিকোনো অফাৰ থাকিব পাৰে, যিবোৰ আপোনাৰ বাবে জনপ্ৰিয় হ'ব, কিন্তু ইয়াত আপুনি সফল নহ'বও পাৰে। এনে পৰিস্থিতিত অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে, অন্যথা এই ফলাফলবোৰ আপোনাৰ বিপৰীত হ'ব পাৰে। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত এনেধৰণৰ: ফেশ্বন, মডেলিং, সংগীত, কলা আদিৰ ক্ষেত্ৰত অধ্যয়ন কৰা ব্যক্তিসকলে সফলতা লাভ কৰিব আৰু তেওঁলোকৰ সকলো কাম উৎসাহিতভাৱে কৰিব পাৰিব। যদি আপুনি সামাজিক মাধ্যমত আপোনাৰ কাম দেখি আছে তেন্তে ই অপ্ৰত্যাশিত সফলতা লাভ কৰিব পাৰে। আপুনি কামৰ বিষয়ে গম্ভীৰ হ'ব আৰু অধ্যয়নতো ভাল নম্বৰ পাব পাৰে। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা যিসকল শিক্ষাৰ্থী, তেওঁলোকে নিজৰ বাবে কিবা নতুন দেখা কথা ভাবিব পাৰে। তেওঁলোকৰ মন অধ্যয়নত আমনি পাব পাৰে। লগতে কাৰোবাৰ নিৰ্দেশনাই বিশেষভাৱে কাম কৰিব, কিন্তু ই পৰ্যাপ্ত নহ'ব। বিদ্যালয়ত পঢ়ি থকা শিক্ষাৰ্থীসকলে তেওঁলোকৰ বেছিভাগ সময় অধ্যয়নত অতিবাহিত কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ: যদি আপুনি কাৰোবাৰ প্ৰেমত আছে আৰু তেওঁলোকৰ পৰা বহু দূৰত আছে তেন্তে আপুনি এই মাহত তেওঁলোকক লগ কৰাৰ পৰিকল্পনা কৰিব পাৰে। হয়তো আপুনি আনকি তেওঁলোকৰ সৈতেও লগ পাব পাৰে। অবিবাহিত লোকসকলৰ বাবে কাৰোবাৰ ওপৰত আকৰ্ষণৰ অনুভৱ কৰিব, কিন্তু তেওঁলোকৰ সৈতে কথা পাতিবলৈ সংকোচ কৰিব। এনে পৰিস্থিতিত এজন বন্ধুৰ সমৰ্থন পাব পাৰে। যদি আপুনি বিবাহৰ বাবে অপেক্ষা কৰি আছে তেন্তে আপুনি এই মাহটো অপেক্ষা কৰিব লাগিব। যদিও কিছুমান সম্পৰ্কও আহিব, কিন্তু সেইবোৰ আপোনাৰ বাবে ইমান ভাল নহ'ব। বিবাহিত লোকসকলৰ ক্ষেত্ৰত তেওঁলোকৰ পত্নীৰ প্ৰতি নিশ্চয়তাৰ অনুভূতি থাকিব পাৰে। তেওঁলোকৰ বিষয়ে কিবা এটাই আপোনাক খং কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ: যদি আপোনাৰ আঁঠু বা মূৰৰ বিষৰ সমস্যা আছে তেনেহ'লে এই মাহত এই সমস্যা বৃদ্ধি হ'ব পাৰে। এনে পৰিস্থিতিত আগতীয়াকৈ ইয়াৰ যত্ন লওক। যদি আপুনি ৰাতিপুৱা যোগ ব্যায়াম কৰাৰ অভ্যাস আছে বা আপুনি অভ্যাস কৰে তেন্তে আপোনাৰ পৰিস্থিতি উন্নত হ'ব পাৰে।
ৰাতিপুৱা সোনকালে উঠি খোজ কাঢ়িবলৈ যোৱা এই অভ্যাসটো কৰিলে আপোনাৰ কাৰণে অতি শুভ হ'ব। মাইগ্ৰেইনৰ সমস্যা মাহৰ ৪ৰ্থ সপ্তাহত হ'ব পাৰে। আপোনাৰ পৰিয়াল বা সম্পৰ্কৰ বিষয়ে চিন্তা থাকিব, যাৰ বাবে আপোনাৰ মনত অস্থিৰতা থাকিব পাৰে। আপোনাৰ কিবা এটা কাৰণত এই মানসিক সমস্যাই আপোনাক হতাশাৰ ৰূপে বিশেষ ৰূপ ল'ব পাৰে। সেইবাবে যদি আপুনি ইয়াক কাৰোবাৰ সৈতে ভাগ বতৰা কৰে, পৰিস্থিতি অধিক ভাল হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি মেৰুন ৰং ব্যৱহাৰ কৰিব পাৰে। বৃষ ৰাশি ব্যক্তিসকলৰ এই মাৰ্চ মাহটোত পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটোৱে পাৰিবাৰিক জীৱনৰ বাবে খুবেই ভাল লক্ষণ কঢ়িয়াই আনিছে। যদি আপোনাৰ কিছু সময়ৰ বাবে বিবাহ হৈ গৈছে বা আপোনাৰ বেছি দিন হোৱা নাই, তেন্তে এই মাহত আপুনি আপোনাৰ সংগীৰ পৰা এটা খুবেই ভাল খবৰ পাব পাৰে। এজন নতুন অতিথিয়ে আপোনাৰ ঘৰত টোকৰ মাৰিব পাৰে। সকলোৰে মন সুখী হ'ব আৰু পিতৃ মাতৃৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব। মাহটোৰ মাজভাগত আপোনাৰ ঘৰত ধৰ্মীয় ৰীতি নীতিৰ সংঘটিত হোৱাৰ শক্তিশালী ইংগিত পোৱা গৈছে। আপোনাৰ ঘৰৰ পৰিৱেশ ধাৰ্মিক হ'ব আৰু সকলোৱে শান্তিৰ অনুভৱ কৰিব। আত্মীয়সকলেও সাক্ষাৎ কৰিব লাগিব। যদি কোনোবাই আপোনাৰ ওপৰত খং কৰি আছিল, তেন্তে তেওঁৰ অসন্তুষ্টিও আঁতৰি যাব পাৰে আৰু তেওঁ আপোনাৰ সমৰ্থন কৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। আপুনি ব্যৱসায়ৰ বিষয়ে আশাবাদী হ'ব আৰু এটা নতুন ঠাইতো বিনিয়োগ কৰিব পাৰে। নতুন গ্ৰাহকসকলে যোগদান কৰিব আৰু আপোনাৰ কামৰ প্ৰশংসা কৰিব। মাহটোৰ মাজভাগত গ্ৰাহক এজনে আপোনাৰ ওপৰত খং কৰিব পাৰে। এনে পৰিস্থিতিত তেওঁলোকৰ সৈতে জড়িত হোৱা পৰিহাৰ কৰক। সদস্যতাত লাভ হ'ব আৰু উপাৰ্জনো অধিক হ'ব। যদি আপুনি চাকৰি কৰি আছে, তেন্তে এই মাহত আপুনি আপোনাৰ কামৰ বিষয়ে উৎসাহ পাব আৰু আপোনাৰ পদোন্নতি পোৱাৰো এক শক্তিশালী সম্ভাৱনা আছে। আপোনাৰ জ্যেষ্ঠসকল আপোনাৰ কামত সুখী দেখা যাব আৰু আপোনাক তেওঁলোকে খুবেই ভালভাৱে সমৰ্থন কৰিব। এনে পৰিস্থিতিত আপোনাৰ মনোযোগ আপোনাৰ কাম সৰ্বশ্ৰেষ্ঠ উপায়েৰে কাম কৰাৰ ওপৰতো বিশেষভাৱে গুৰুত্ব দিব লাগিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষা যেনে চৰকাৰৰ, বেংক, অভিযান্ত্ৰিক বা ব্যৱস্থাপনাৰ বাবে প্ৰস্তুতি চলাই আছে, তেনেহ'লে আপুনি ইয়াত এজন জ্যেষ্ঠৰ পৰা সঠিক নিৰ্দেশনা পাব আৰু যিকোনো পৰীক্ষাও উত্তীৰ্ণ হ'ব পাৰিব। বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে নিজৰ বাবে কিছু নিৰ্দেশনা বিচাৰিব। যদি আপুনি কিছু সময়ৰ পৰা চাকৰি বিচাৰি আছে, তেন্তে এই মাহত সম্পূৰ্ণ হ'ব পাৰে। মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকল যিকোনো মহাবিদ্যালয়ত কাম কৰাত ব্যস্ত থাকিব আৰু পঢ়া শুনাত আপোনালোকে কম আগ্ৰহ অনুভৱ কৰিব। আপুনি বন্ধুবৰ্গৰ সৈতে একেলগে কিবা এটা নতুনকৈ চেষ্টা কৰিব পাৰে। অধ্যয়নৰ বোজাও হ্ৰাস কৰা হ'ব পাৰে। আপোনাৰ প্ৰেম জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। বিবাহিত লোকসকলে তেওঁলোকৰ পত্নীৰ সম্পূৰ্ণ সমৰ্থন পাব। তেওঁলোকে আপোনাক বুজিবলৈ চেষ্টা কৰিব। তেওঁলোকে আপোনাৰ কামত আপোনাক সহায় কৰিব, যাৰ বাবে মন সুখী হ'ব। যদি আপুনি অবিবাহিত, তেন্তে বন্ধুৰ সহায়ত কাৰোবাৰ সৈতে বাৰ্তালাপ আৰম্ভ হ'ব, যি ক্ৰমান্বয়ে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কলৈ পৰিৱৰ্তিত হ'ব পাৰে। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, আপুনি আপোনাৰ সংগীৰ সৈতে ক'ৰবাত বিনিয়োগ কৰাৰ কথা ভাবিব পাৰে, যাতে তেওঁলোক দুয়োৰে ভৱিষ্যত শক্তিশালী হয়। আপোনাৰ ঘৰৰ কোনোবাই আপোনাৰ সম্পৰ্কৰ বিষয়ে জানিব পাৰে। যদিও কোনো সমস্যা নহ'ব, কিন্তু তথাপিও চিন্তাত থাকিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। শৰীৰৰ বাওঁফালে
বিষৰ অভিযোগ থাকিব আৰু ইয়াৰ বাবে আপুনি চিকিৎসকৰ ওচৰলৈ যাবলগীয়া হ'ব পাৰে, কিন্তু আপুনি সোনকালে সকাহ নাপাব। এই মাহত আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিব লাগিব, অন্যথা পৰিস্থিতি অধিক অৱনতি হ'ব। এনে পৰিস্থিতিত যদি আপুনি ৰাতিপুৱা ব্যায়াম কৰাৰ অভ্যাস কৰে তেন্তে আপোনাৰ পৰিস্থিতি সঠিকভাৱে থাকিব। মাহৰ প্ৰথম সপ্তাহত মনত অস্থিৰতা থাকিব পাৰে। ইয়াৰ ফলত বমি বা নিদ্ৰাহীনতাৰ সমস্যা হ'ব পাৰে। ৰাতি টোপনি যোৱাৰ আগতে ধ্যান কৰাৰ অভ্যাস কৰিব। সম্পৰ্কবোৰ সঠিকভাৱে চম্ভালিব নোৱাৰাৰ বাবে মনটো দূষিত হৈ থাকিব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। মিথুন ৰাশি ব্যক্তিসকলৰ এই মাৰ্চ মাহত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ: যদি আপোনাৰ সন্তান ডাঙৰ হৈছে, তেওঁলোকৰ প্ৰতি আপোনাৰ মৰম বৃদ্ধি হ'ব। আপুনি তেওঁলোকৰ বাবে কিবা বিশেষভাৱে কৰিবলৈ চিন্তা কৰিব পাৰে। এজন ভায়েক বা ভগ্নীৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। ঘৰত সকলো সুখী আৰু শান্তিপূৰ্ণ হ'ব, কিন্তু কোনোবাই ইয়াক বিচলিত কৰিবলৈ চেষ্টা কৰিব পাৰে। মাহটোৰ আৰম্ভণি সকলোৰে বাবে ভাল হ'ব, কিন্তু মাহটোৰ শেষত কাৰোবাৰ সৈতে তৰ্ক হ'ব পাৰে। এনে পৰিস্থিতিত যদি আপুনি ধৈৰ্য সহকাৰে কাম নকৰে তেন্তে পৰিস্থিতি নিয়ন্ত্ৰণ কৰা নহ'ব। জ্যেষ্ঠসকলেও আপোনাক বুজাবলৈ চেষ্টা কৰিব। তেওঁলোকৰ নিৰ্দেশনা অতি উপযোগী হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ: আপুনি ব্যৱসায়িক ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে, য'ত নতুন চুক্তি হ'ব। আৰ্থিকভাৱে পৰিস্থিতি উন্নত হ'ব, কিন্তু আপুনি আপোনাৰ সঞ্চয়ৰ সৈতে কিবা কৰিবলৈ বিশেষভাৱে চেষ্টা কৰিব লাগিব। এনে পৰিস্থিতিত সংকোচ নকৰিব আৰু এবাৰ টকা বিনিয়োগ কৰিব। এইটো ভৱিষ্যত দৃষ্টিকোণৰ পৰা শুভ হ'ব আৰু ই সঠিক লাভালাভো আপোনাক লাভ কৰাব। মাহটোৰ শেষত বজাৰত আপোনাৰ বিষয়ে এটা ভুৱা ধাৰণা সৃষ্টি হ'ব আৰু পুৰণি গ্ৰাহকসকলেও বিক্ষিপ্ত হ'ব পাৰে। আপোনাৰ কৰ্মস্থানত সহকৰ্মী বা আপোনাৰ ছিনিয়ৰ অফিচাৰৰ সৈতে তৰ্ক হ'ব পাৰে। আপুনি এটা নতুন চাকৰি বিচাৰিব পাৰে আৰু আপুনি ইয়াত সফলতাও লাভ কৰিব পাৰে। এনে পৰিস্থিতিত আপুনি নতুন চাকৰি নোপোৱালৈকে পুৰণি চাকৰিৰ পৰা ত্যাগ নকৰিব, অন্যথা বিষয়টো ওলোটাও হ'ব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ: যদি আপুনি প্ৰশিক্ষণ কেন্দ্ৰত অধ্যয়ন কৰে তেন্তে সহপাঠীসকলৰ সৈতে একেলগে কিবা এটা নতুন কৰাৰ চেষ্টা আপোনাৰ মনলৈ আহিব। আপোনাৰ কেৰিয়াৰৰ বিষয়ে চিন্তা থাকিব আৰু সেই ক্ষেত্ৰত এটা বিশেষ সিদ্ধান্ত ল'ব পাৰিব, যি পিছত আপোনাক বিশেষভাৱে ক্ষতিকাৰক হ'ব পাৰে। এনে পৰিস্থিতিত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আপোনাৰ জ্যেষ্ঠসকলৰ সৈতে আলোচনা কৰাটো নিশ্চিতভাৱে প্ৰয়োজন হ'ব। মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰীক্ষাত সফলতা লাভ কৰিব, কিন্তু ফলাফল সন্তোষজনক নহ'ব। আপুনি ইয়াৰ বাবে অধিক পৰিশ্ৰম কৰিবলৈ চেষ্টা কৰিব। বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ পৰীক্ষাৰ বিষয়ে অৱগত হ'ব আৰু কিবা নতুন কৰাৰ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ: যদি আপুনি আপোনাৰ প্ৰেমিকৰ পৰা আঁতৰি থাকে তেন্তে এই মাহত তেওঁলোকক লগ কৰাৰ পৰিকল্পনা কৰিব পাৰিব। অৱশ্যে ইয়াত বহুতো বাধা থাকিব আৰু আপুনি সেইবোৰ পূৰণ কৰিব নোৱাৰিব পাৰে। এনে পৰিস্থিতিত নিৰাশ হোৱাৰ পৰিৱৰ্তে যদি আপুনি বুদ্ধিমত্তাৰে কাম কৰে, পৰিস্থিতি অধিক ভাল হ'ব। বিবাহৰ বাবে অপেক্ষা কৰি থকা লোকসকলে এজন বন্ধুৰ পৰা বিবাহৰ প্ৰস্তাৱ পাব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যসকলেও এই সম্পৰ্কক লৈ উৎসাহিত হ'ব। বিবাহিত লোকসকলে তেওঁলোকৰ পত্নীৰ সৈতে ক'ৰবালৈ যাব লাগিব পাৰে। আপোনাৰ সংগীকো আপোনাৰ সৈতে সুখী দেখা পোৱা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ: হেমেৰাইছৰ সম্ভাৱনাই আপোনাক আমনি কৰিব পাৰে। মাহৰ চতুৰ্থ সপ্তাহত আপোনাৰ পেটৰ বিষ হ'ব পাৰে। যদি আপুনি বাহিৰৰ খাদ্য অৰ্ডাৰ কৰে তেন্তে এই মাহত
ঘৰত বনোৱা খাদ্য খাবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ বিষয়ে সতৰ্ক হ'ব আৰু আপুনি ভজা খাদ্য কোনো কাৰণতে নাখাব আৰু আপুনি পাৰিলে পৰিহাৰ কৰিবলৈ চেষ্টা কৰক। লগতে ব্যায়াম কৰাৰ অভ্যাস কৰিব। মাহৰ মাজভাগত মনত অস্থিৰতাৰ সমস্যা হ'ব পাৰে। অৱশ্যে আপুনি সুখী দেখাব, কিন্তু কিবা এটাই আপোনাৰ মনত আমনি কৰি থাকিব পাৰে। কোনোবাই এই বিষয়ে পৰামৰ্শ দিব, কিন্তু আপুনি ইয়াত বেছি মনোযোগ নিদিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত মুগা ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।